এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ব্ৰেকিং নিউজ। বেবেজিয়াৰ ডিমত নিৰ্মাণ কৰা নগাঁও চহৰৰ আদৰণি তোৰণ উন্মোচন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাদানীক মই ব্যক্তিগতভাৱে চুলি সমানো কেয়াৰ নকৰোঁ। মাদানী এগৰাকী অসম বিৰোধী ব্যক্তি। মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব, নহ'লে 10ৰ পৰা 15 বছৰৰ পিছত মাদানীৰ দৰে ব্যক্তিয়ে অসমৰ ভাগ্য বিধাতা হৈ পৰিব। জমিয়তৰ অসম বিৰোধী ৰাজনীতিক আমি আৰু ডাঙৰ হ'বলৈ নিদিওঁ বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্বহীদ মনবৰ নাথ অন্যতম। 1942 চনৰ 20 ছেপ্টেম্বৰ দিনা গহপুৰত শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি, ঢেকীয়াজুলিত শ্বহীদ মনবৰ নাথকে আদি কৰি হেজাৰ হেজাৰ লোকে ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছিল আৰু ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ বাবেই শ্বহীদ মনবৰ নাথক ব্ৰিটিছে গুলীয়াই হত্যা কৰিছিল। শ্বহীদ মনবৰ নাথ মিত্ৰ বাহিনীৰো সদস্য আছিল। অসমৰ নৱপ্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ এক প্ৰেৰণা আৰু সাহসৰ প্ৰতীক। আজি তেখেতৰ জন্মস্থান জামুগুৰি বেবেজিয়াত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ নৱপ্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ সদায়ে সাহস আৰু ত্যাগৰ অনন্ত প্ৰেৰণাৰ প্ৰতীক হৈ ৰওক, তাকেই মই কামনা কৰিম। পুনৰ এবাৰ সমূহ ৰাইজক মই ধন্যবাদ জনাম। PM Modi said criminals and corrupt should be in jail, not in power. Already Prime Minister has piloted, our government has piloted a bill for debarring people from taking office of Chief Minister or Prime Minister or Minister if he continue to be in custody for 30 days, more than 30 days. This is a very welcoming step. We, on behalf of the people of Assam, extend full support to Prime Minister Narendra Modi in his endeavor to cleanse politics from criminalization. Sir, GMCHৰ যি তদন্ত প্ৰতিবেদন কেতিয়া মানে অহা সম্ভাৱনা আজি দিব, নহলে অহাকালি দিব। মইতো আজি মাৰ্ঘেৰিটাত যাম, অহাকালি মই গধূলি ঘূৰি আহিম, তেতিয়ালৈকে প্ৰতিবেদনখন পাই যাম। Is re-verification of NRC needed? It is required. That is our demand, and we are working for that. I think there are a lot of activity going on, and we are hopeful that we will be able to get it revised. নগাঁও জিলাৰ আয়ুক্তই ইতিমধ্যে নটিচ আদি ৰেডি কৰিছে, কিন্তু বহুত জাগাত মাটি বেদখল হৈ আছে। আমি সাৱধানে এটা এটাকৈ খোজকাঢ়ি আছোঁ যাতে খেলি মেলি হৈ নাযায়, আৰু আমি ইয়াক আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত নোহোৱালৈকে আমি অব্যাহত ৰাখিম। মাদানী যিটো মই ইয়াৰ ওপৰত অলপ আগতে জাগিৰোডত অসমৰ ৰাইজে আপোনাক সেনাপতি হিচাপে যুঁজ লৈ এই যুঁজখনত বিচাৰিছে। অলপ আগতে মই জাগিৰোডত প্ৰতিক্ৰিয়া দি থৈ আহিছোঁ। মাদানী এগৰাকী অসম বিৰোধী ব্যক্তি। অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই। মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ, সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল, আৰু NRCৰ সময়তো তেওঁ অসম বিৰোধী বহু কামত লিপ্ত আছিল। মই ভাবোঁ যে মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব, কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ, 10, 15, 20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব। ব্যক্তিগতভাৱে মই মাদানীক চুলিৰ সমানো কেয়াৰ নকৰোঁ। অসমৰ ৰাইজক অপমান কৰিছে, তাৰ বাবে আমাক ক্ষোভিত কৰিছে, ক্ৰোধিত কৰিছে। আমি তাৰ আইনসন্মত ৰাস্তাৰে মাদানীৰ ওপৰত আমি যি কৰিব লাগে আমি কৰিম,
আৰু মই এটা কথা নিশ্চিতভাৱে জানো যে জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু আমি ডাঙৰ হ'বলৈ নিদিওঁ আগত যি হৈ গৈছে এতিয়া তেওঁলোকে আমাক নোৱাৰে কাৰণ অসমৰ ৰাইজ এতিয়া জাগ্ৰত সেনানীৰ ৰূপত সাজু হৈছে Sir, one question more. মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, it boosts the economy of Assam. Earlier, our format was to help the self-help group. Now, from the group, we have shifted our focus to the individual women. We have a plan to give them bank loan, seed money, as well as training and other required support. Today, we have distributed seed money in Jagirut to 40,000 women. Our target is 36 lakhs. And I am of the view that even 30% of these empowered women remain focused and they involve themselves in entrepreneurial activity, the rural economy will change drastically. Thank you so much. Chaliye.